হাই এভৰিৱান, আজি এটা নতুন ভিডিঅ'। ফাৰ্ষ্ট অফ অল এই নিউজটো হয়তো সকলোৱে পাইছে, যিহেতু অসমত নেক্সট এতিয়া 2 লাখ নতুন চৰকাৰী চাকৰি দিব বুলি কৈছে। তো সেই হিচাপতে সকলোৱে মোক আৰু এটা ৰিকুৱেষ্ট কৰি আছিলে যে আমাৰ ফালৰ পৰা এটা বেটছ লঞ্চ কৰিব লাগে। তো গতিকে আমাৰ ফালৰ পৰা মই তোমালোকক এটা কমপ্লিট বেটছ ইয়াতে কি হ'ব, এই বেটছটোৰ নামটো ৰাখিছোঁ মহাবাহু। আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ নামত এই বেটছটো ৰখা হৈছে। এই বেটছটো হ'ব ADRE 3.0 আসাম পুলিচ, তাৰ লগতে SSC, GD, CHSL এইবিলাক এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এই বেটছটোত কি থাকিব প্ৰত্যেকটো বস্তু মই তোমালোকক এতিয়া দেখাই দিম। পোনপ্ৰথমে এই বেটছটোত থাকিব GK, তাৰপিছত মেথছ, ৰিজনিং, ইংলিছ, কম্পিউটাৰ। মানে তোমালোকৰ এই এক্সাম কেইটাত যিয়ে ছাবজেক্ট নাহক প্ৰত্যেকটো ছাবজেক্টৰে মই তোমালোকক গাইডেন্স দিম, মই তোমালোকক পঢ়াম। লেকচাৰ্ছ থাকিব, তাৰোপৰি ডাউট ছেশ্যনছ থাকিব, মক টেষ্ট থাকিব। মক টেষ্ট দিয়াটো অতি আৱশ্যক। PYQ ডিছকাশ্যন থাকিব আৰু প্ৰত্যেকটো বস্তুৰ ধুনীয়াকৈ ডিটেইল নোটছ। তো মই এবাৰ এভৰিথিং গোটেইখিনি বস্তু যিয়ে এটা এক্সাম দিব যায় প্ৰত্যেকটো বস্তু এটা জেগাতে আনিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু এই বেটছটো ল'লে মই গাইড কৰিম তোমালোকক একদম শেষ মুহূৰ্তলৈকে, যিয়ে পৰীক্ষা নহওক, ঠিক আছে। তো ইয়াতে কি থাকিব, ভিডিঅ' লেকচাৰ্ছ দিয়া হ'ব, তাৰপিছত লাইভ ছেশ্যনছ থাকিব, লাইভ ডাউট ছেশ্যনছ প্ৰত্যেক সপ্তাহত, ঠিক আছে, লাইভ ডাউট ছেশ্যনছ। তাৰপিছত থাৰ্ড হ'ব প্ৰত্যেকটো ছাবজেক্ট, ঠিক আছে, গোটেই 4টা 5টা যি ছাবজেক্টে নহওক প্ৰত্যেকটো ছাবজেক্টৰে ক্লাছ হ'ব সপ্তাহত এটা হ'লেও। 4 নম্বৰত হ'ব তোমালোকক বুক দিয়া হ'ব। বুক আমাৰ নিজৰ বুক আছে, আমাৰ মেথছ এণ্ড ফিজিক্স হাবৰ নিজৰ বুক আছে। তো সেই নিজৰ আমাৰ যোনটো মাষ্টাৰ ছিৰিজ আছে, GK, কম্পিউটাৰ, ইংলিছ, ৰিজনিং, মেথছ, তো গোটেই বুক কেইখন তোমালোকক প্ৰভাইড কৰা হ'ব। বেলেগে তোমালোকে একো কিতাপ আৰু কিনিব নালাগে, আমাৰ বুক কেইখন চালেই হ'ল, ঠিক আছে। ইয়াতে কুৱেশ্যনবিলাক ইংলিছত থাকিব, প্লাছ মই তোমালোকক আছামিজত প্ৰত্যেকটো বস্তু ধুনীয়াকৈ বুজাই যাম। অসম GKৰ কাৰণেও ক্লাছ হ'ব, প্ৰত্যেকটো বস্তুৰে ইয়াতে ক্লাছ হ'ব, ঠিক আছে। 5 নম্বৰত থাকিব মক টেষ্ট হ'ব। তাৰ উপৰিও PYQ ছেশ্যনছ থাকিব, প্ৰত্যেকটো বস্তুৰে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবিলাক এনালাইজ কৰিম। মই মোৰ ফালৰ পৰা প্ৰত্যেকটো বস্তু তোমালোকক গাইড কৰিম, ঠিক আছে। এতিয়া কথাটো হ'ল এই বেটছটোৰ কিমান প্ৰাইচ ৰখা হ'ব, যিহেতু আমি লঞ্চ কৰিব গৈ আছোঁ আৰু 5টা ছাবজেক্ট, গোটেই 5টা ছাবজেক্ট কমপ্লিটলি এভৰিথিং, যি পৰীক্ষাৰ কাৰণে যি বস্তু লাগে প্ৰত্যেকটো ইয়াত থাকিব। তো সেইবাবে আমি প্ৰথমতেই এই প্ৰাইচটো ৰাখিছোঁ এতিয়া 1499 প্ৰাইচ বৰ্তমান ৰখা হৈছে, অফাৰ প্ৰাইচ, লঞ্চ অফাৰ, বেছি দিনৰ কাৰণে নাই। 1500 টকাত তোমালোকে এভৰিথিং ADRE আসাম পুলিচ SSCৰ কাৰণে যি লাগে প্ৰত্যেকখিনি বস্তু ইয়াতে চালেই হ'ল, বেলেগ ক'তো যেতিয়া যাব দৰকাৰ নাই। গতিকে কেনেকুৱা লাগিল ক'বা, আৰু যিমান জল্দি পাৰি তোমালোকে জইন হৈ লোৱা। কেনেকৈ জইন হ'বা, আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা। মেথছ এণ্ড ফিজিক্স হাব গুগল প্লে ষ্ট'ৰত যোৱা, সেই এপটো ডাউনলোড কৰিলেই তাতেই তোমালোকে পাবা আসাম জবছ বুলি মেনুত পাবা, বা বেংকিং SSC বুলিও মেনুত পাবা। সেই আসাম জবছত ক্লিক কৰিবা, তাতে এই কোৰ্চটো পাই যাবা, মহাবাহু বেটছ বুলি ওপৰত থাকিব। পে' কৰি দিবা, জইন হৈ ল'বা। তাৰপিছত আমি ৰেগুলাৰ ক্লাছেছ অতি সোনকালে, মেবি অহা সপ্তাহৰ পৰা আমাৰ আৰম্ভ হ'ব।